মই আজি অন্য এটা ভিডিঅ'লৈ মই আপোনাক আকৌ আদৰণি জনালোঁ। আজি মই এটা জেগাত গৈছিলোঁ, গৈ মানে মই ইমানেই মৰ্মাহিত হ'লোঁ, হৈ পেলাই ভাবিলোঁ মই এটা ভিডিঅ' বনাওঁ আৰু মই কথাটো শ্বেয়াৰ কৰোঁ। তাৰমানে আজিকালি সেই ল'ৰা ছোৱালীবিলাকৰ মানে এটা কথা ক'ব বিচাৰিছোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে মানে বহুত ধৰণৰ এনভাইৰমেণ্টেল এফেক্ট তেওঁলোকে সন্মুখীন হয়, কিন্তু এইবিলাক ফেচ কৰিব সকলোৱে নোৱাৰে। সেই নোৱাৰি পেলাই যোৱাকালি মই এটা খবৰ পাইছোঁ, আপোনালোকে নিশ্চয় মোৰ শ্বৰ্টত দেখা পাইছে, মই এটা মানে ভিডিঅ' দিছোঁ। সেইটো বিষয়ে মই ইমান ডিটেইলছ মই ক'ব নাযাওঁ, কিন্তু কথাটো হৈছে আমিও ল'ৰা ছোৱালী মাক বাপেক আমিও এতিয়া বুজি পাওঁ ল'ৰা ছোৱালীৰ মৰম কেনেকুৱা। ল'ৰা ছোৱালীক ইমান কষ্ট কৰি আমি ডাঙৰ দীঘল কৰোঁ, কৰি পেলাই কিন্তু ল'ৰা ছোৱালীবিলাকে কি কৰে, লাষ্টত গৈ এটা এক্সট্ৰিম পৰ্যায়লৈ গুচি যায়। তেওঁলোকে কিবা এটা অকণমান দুখ পালে সেই দুখটো লাগিলে সিহঁতে ঘৰৰ পৰা নহওক, লাগিলে তেওঁলোকে বাহিৰৰ কোনোবা মানুহৰ পৰা বা বাহিৰৰ কিবা যিকোনো এফেক্ট, এনভাইৰমেণ্টেল এফেক্ট বুলি ক'লে আপোনালোকে বুজিয়ে পায়। বহুত ধৰণৰ মানে থাকে, কিছুমান কাৰণ থাকে, এনভাইৰমেণ্টেল মানে ইছ্যুজ কিছুমান থাকে, সেইবিলাক তেওঁলোকে হেণ্ডেল কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে কি কৰে, লাষ্টত গৈ পেলাই এক্সট্ৰিম পৰ্যায়ত কিছুমান তেওঁলোকে ষ্টেপ লৈ লয়, যাৰ কাৰণে নেকি গোটেই ঘৰখনে চাফা কৰিব লাগে। এতিয়া কথাটো হৈছে, মই এই ভিডিঅ'টোৰ থ্ৰুৱেদি মই খালি এটা কথা ক'ব বিচাৰিছোঁ, এইবিলাক বহুত সৰু সুৰা কথা। যিকোনো এটা ঘটনা মানুহৰ লাইফত, আজি এটা বেয়া ঘটনা, আজি এটা ভাল ঘটনা, এইবিলাক ঘটিব পাৰে, কিন্তু প্ৰত্যেকটো ঘটনাৰ কাৰণে যে আপুনি মানে এক্সট্ৰিম কিবা এটা ডিচিশ্যন ল'ব বা আপুনি উইদাউট ডিছকাশ্যনত যে নিজে নিজে এটা মানে ডিচিশ্যন ল'ব, সেইটো নহয়। কাৰণ আপোনাৰ জীৱনটো অকল আপোনাৰে নহয়, গোটেই ফেমিলিটো আপোনাৰ লগত জড়িত। এতিয়া কথাটো হৈছে, আপোনাৰ দুখ লাগিলে, বেয়া লাগিলে আপুনি কান্দক, দুদিনমান কান্দক, আপুনি কথাটো শ্বেয়াৰ কৰক। বিশেষকৈ মা দেউতাৰ লগত কথাটো শ্বেয়াৰ কৰা বহুতেই দৰকাৰ। কাৰণ আমাৰ ঘৰখনত মই খালি এটা কথাই জানো, ৰাতি আপুনি খোৱাৰ সময়ত দৰ্জাখন বন্ধ কৰি যিকেইটা মানুহ দেখা পায় সেইকেইটা হ'ল আপোনাৰ আপোন। ইন শ্বৰ্ট, মই দীঘল কৰিব নাযাওঁ, সেই মানুহকেইটাৰ লগততো আপুনি এটলিষ্ট শ্বেয়াৰ কৰিব পাৰে, বা আপোনাৰ মা দেউতাকো যদি নোৱাৰে, বা আপোনাৰ বেষ্ট কোনোবা ফ্ৰেণ্ড যদি আছে, স্কুলৰে হওক বা আপোনাৰ মানে তেনেকুৱা যদি কোনোবা ফ্ৰেণ্ড আছে, তেনেকুৱা ফ্ৰেণ্ডৰ লগতো আপুনি কথাটো শ্বেয়াৰ কৰিব পাৰে। এতিয়া কথাটো হৈছে, এনেকুৱা এক্সট্ৰিম কিছুমান ডিচিশ্যন লোৱাতকৈ মই ভাবোঁ মানে আপোনালোকে ফ্ৰেণ্ডলি হওক, আৰু মাক দেউতাকবিলাকো সজাগ হওক, যাতে ল'ৰা ছোৱালীক টান কথা টান মাত নকয়। কাৰণ ল'ৰা ছোৱালীবিলাকে আজিকালি অলপমান টানকৈ কথা ক'লে তেওঁলোকে বেয়া পায় বা বহুত মনত আঘাত পায়, সেইখিনি তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। আপোনাৰ আগত প্ৰকাশ নকৰিব, কিন্তু বাহিৰত গৈ পেলাই প্ৰকাশ কৰি পেলাই বাহিৰৰ পৰাও তেওঁলোকে চিম্পেথি পাবলৈ বিচাৰিব, কিন্তু সেইটো গৈ পেলাই পাছত বহুত বেয়া এটা পৰ্যায়লৈ গুচি যায়। সেই বস্তুটো মানে বুজি পায়। এতিয়া ধৰক মই কথাখিনি কৈছোঁ কাৰণ মই নিজেও এটা ল'ৰা ছোৱালীৰ মাক। আজি মই এখন ঘৰত মই যিটো পৰিৱেশ মই সন্মুখীন হৈ আহিছোঁ, সেই তেনেকুৱা দিন যাতে কাৰো লাইফত নাহক, আৰু এনেকুৱা দিন ফেচ কৰিবলৈ যাতে ভগৱানে, যদিও কাৰোবাৰ এনেকুৱা ঘটনা ঘটিছে, ভগৱানে যাতে তেওঁলোকক মানে শক্তি দিয়ক, যাতে তেওঁলোকৰ মানে এনেকুৱা বেয়া সময়খিনিত তেওঁলোকে যে নিজৰ জীৱনটো মানে চম্ভালিব পৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ অন্য সদস্যৰ মুখলৈ চাই হ'লেও তেওঁলোকে যাতে ধৈৰ্য ধৰি আগন্তুক দিনকেইটা ভালে কুশলে মানে চলাই নিয়ক, তাৰে মই কামনা কৰিলোঁ। কিন্তু মোৰ আজি এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে মানে ল'ৰা ছোৱালীবিলাকে যিমান পাৰে সিমান তেওঁলোকে নিজৰ মাক দেউতাকৰ কথাবিলাক শ্বেয়াৰ কৰক। মাক দেউতাক নহ'লেও নিজৰ সমকক্ষৰ যদি ককাই ভাই কোনোবা থাকে, বাই ভনী থাকে, তেওঁলোকৰ লগত কথাবিলাক শ্বেয়াৰ কৰক, মনৰ দুখবিলাক প্ৰকাশ কৰক। আৰু মনৰ দুখবিলাক প্ৰকাশ কৰিলে, মনৰ দুখবিলাক শ্বেয়াৰ কৰিলে, তেতিয়া মানুহৰ মনটো মানে বহুত মানে আপোনাৰ পাতল হয়, দুখবিলাক অলপ মানে কমে। আৰু সেইকাৰণে আপুনি নিজকে চম্ভালিব পৰাকৈ বেলেগে হয়তো আপোনাক বুজাব, আপোনাৰ মনটো নুবুজিলেও দুদিন তিনিদিন আপুনি কান্দক, কথা নাই, কিন্তু তাৰপিছত হ'লেও আপুনি নিজকে বুজি পাব। এটলিষ্ট এনেকুৱা এটা এক্সট্ৰিম ডিচিশ্যন মানে লৈ পেলাই ফেমিলিটো বিপদত পেলোৱাতকৈ আপোনালোকে অলপ ধৈৰ্য সহকাৰে মানে প্ৰত্যেকটো ছিটুৱেশ্যন হেণ্ডেল কৰিব চেষ্টা কৰক। মই একচুৱেলি যুৱ প্ৰজন্মখিনিক কৈছোঁ, উঠি অহা বিশেষকৈ স্কুলিঙত যিখিনি আছে, স্কুল কলেজৰ ল'ৰা ছোৱালী, মই সেইখিনি কথা ক'ব বিচাৰিছোঁ। এই টাইমটো মানে বহুত চেঞ্চিটিভ হয়, গাৰ্জেনবিলাকো বহুত সজাগ হওক। তাৰমানে এটাৰ পিছত এটা এনেকুৱা কিছুমান ঘটনা ঘটি আহিছে নহয়, মোৰ মানে আজি বহুত দুখ লাগিলে।
দুখ লাগি পেলাই কথাটো মানে ভিডিঅ'টো মই ডাইৰেক্ট নহ'লেও মই ইনডাইৰেক্টলি মই কথাখিনি মই ক'ব বিচাৰিছোঁ। কিন্তু যিসকলে মোক বহুত ওচৰৰ পৰা মানে মোক মানে লগ পাইছে বা যিসকলে মোৰ ছাৰাউণ্ডিংছ হয় তেওঁলোকে মানে মেইন ঘটনাটো তেওঁলোকে জানে। কিন্তু মই এতিয়া ইমান ডিটেইলছত মই ডিছক্ল'জ কৰিব বিচৰা নাই। কিন্তু মই খালি এটাই ক'ব বিচাৰিছোঁ, গাৰ্জেনসকলক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, ল'ৰা ছোৱালীবিলাকে প্ৰত্যেকটো মমেণ্টত কি কৰিছে নকৰিছে আপোনালোকে কনষ্টেণ্টলি মানে মনিটৰ কৰাটো বহুতেই দৰকাৰ আৰু কাউন্সেলিং কৰাটো দৰকাৰ। কিন্তু কাউন্সেলিং বুলি এনেকুৱা নহয় যে আপুনি যেতিয়াই তেতিয়াই যি টি এডভাইচ দি থাকিব, সেইটোও নহয়। আপোনালোকে চাই চিতি তেওঁলোকৰ মনৰ মানে বুজটো লৈ পেলাই আপুনি কথাবিলাক প্ৰেছ কৰিব, আৰু প্ৰেছটো এনেকৈ কৰিব যাতে তেওঁলোকেও বুজি নাপায় যে তেওঁলোকক মানে কি ধৰণৰ কথা কৈ পেলাই মানে তেওঁলোকক ৱাৰ্ণিং কৰিছে নে তেওঁলোকক এটা এডভাইচ দিছে। তেওঁলোকে যাতে বস্তুটো ভালকৈ মানে বুজি লয়, তেওঁলোকে যাতে বস্তুটো বেয়াভাৱে নলয়, তেনেকৈ ধৰণে আপোনালোকে যাতে চিটুৱেশ্যনটো হেণ্ডেল কৰে। মই তাৰ কাৰণে মানে মই সকলোকে মই বিনম্ৰ মানে অনুৰোধ জনালোঁ, কাৰণ এনেকুৱা ধৰণৰ দুখৰ ঘটনা যাতে কাৰো লাইফত নাহে। এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত মই নিশ্চয় আপোনালোকক লগ পাম।